afternoon students. আজি আমি কেইজনমান খেলুৱৈৰ বিষয়ে জানিম। প্ৰথমে আমি লেসনটোৰ প্ৰথম পৃষ্ঠাত থকা খেলুৱৈ কেইজনক চিনি পাওঁ আহা। প্ৰথমজন হৈছে সচিন তেণ্ডুলকাৰ। তেওঁ এজন ক্ৰিকেটাৰ আছিল। তাৰ পিছৰগৰাকী সানিয়া মিৰ্জা। সানিয়া মিৰ্জাই টেনিছ খেলিছিল। তাৰ পিছৰগৰাকী হৈছে সাইনা নেহৱাল। সাইনা নেহৱালে বেডমিণ্টন খেলিছিলে। তাৰ পিছৰজন হৈছে বাইচুং ভুটিয়া। বাইচুং ভুটিয়া এজন ফুটবলাৰ আছিল। সেইগৰাকী হৈছে মেৰী কম। মেৰী কমে বক্সিং খেলিছিলে। আৰু শেষৰজন হৈছে বিশ্বনাথন আনন্দ। বিশ্বনাথন আনন্দ ভাৰতৰ চেছৰ গ্ৰেণ্ড মাষ্টাৰ আছিলে, মানে তেওঁ খুব ভাল চেছ খেলিছিলে। তেনে এজন খেলুৱৈৰ বিষয়ে আজি আমি পঢ়িবলৈ লৈছোঁ আৰু তেখেতৰ নাম হৈছে ধ্যানচান্দ। ধ্যানচান্দনো কেনেকৈ এজন ডাঙৰ প্লেয়াৰ হৈছিলে, বিখ্যাত খেলুৱৈ হৈছিলে, নিজৰ নাম বিশ্বত জিলিকাই গৈছিলে, সেই বিষয়ে মই তোমালোকক লেসনটো পঢ়ি দিম। তোমালোকে শব্দবোৰৰ উচ্চাৰণো চাই যাবা, লগতে অৰ্থবোৰ বুজি যাবা। মই পেৰেগ্ৰাফ ৱাইজ তোমালোকক পঢ়ি গৈছোঁ আৰু তাৰ অৰ্থবোৰ কৈ গৈছোঁ। ধ্যানচান্দ was one of the eminent Indian sports personalities who achieved world fame. Dhyanchand attained international stature in the field of hockey and is counted among the greatest sports legends. It is said that what Pele is to football and Muhammad Ali is to boxing, Dhyanchand is to hockey. He remains the greatest hockey player of all time. Till the arrival of Dhyanchand, the Europeans and the Americans were the leading masters of the game. Dhyanchand shocked the Europeans and the Americans with his splendid performance in 3 Olympics. কি কৈছে? ধ্যানচান্দ এজন বিখ্যাত ভাৰতীয় খেলুৱৈ যি বিশ্ব দৰবাৰত নিজৰ নাম জিলিকাই থৈ গৈছে। পৃথিৱীৰ কিংবদন্তি খেলুৱৈসকলৰ ভিতৰত ধ্যানচান্দকো ধৰা হয়। যিদৰে পেলে ফুটবল আৰু মুহাম্মদ আলী বক্সিঙৰ বাবে বিখ্যাত, সেইদৰে ধ্যানচান্দ হকী খেলৰ বাবে সকলো সময়তে বিখ্যাত। ধ্যানচান্দৰ আগলৈকে হকী খেলত ইউৰোপিয়ান আৰু আমেৰিকানসকলে আগভাগ লৈ আহিছিল। কিন্তু যেতিয়া 3খন অলিম্পিকত তেওঁৰ চমকপ্ৰদ প্ৰতিভা আমেৰিকান আৰু ইউৰোপিয়ানসকলে দেখা পাইছিল, তেওঁলোক আচৰিত হৈ পৰিছিল। The great hockey player was born as Dhyan Singh on 29th August 1905 into a Rajput family in Allahabad. The turning point of his life came when he joined the British Indian Army at the age of 16. কি কৈছে? এই হকী খেলুৱৈজনৰ জন্ম হয় 1905 চনৰ 29 আগষ্টত এটা এলাহাবাদৰ ৰাজপুত ফেমিলিত, আৰু সেই সময়ত তেওঁৰ নাম আছিলে ধ্যান সিং। তেওঁ 16 বছৰ বয়সত ভাৰতীয় সেনাত যোগদান কৰাৰ পৰাই তেওঁৰ জীৱনটোৱে গতি সলায়। The army gave him the much needed opportunity and facilities to practice hockey. He preferred to do his practice session at night after his duty hours. He often waited for the moon to come out so that the visibility in the field improved. His practice session coincided with the rising of the moon, and so Dhyan Singh came to be called Dhyan Chand by his fellow players. His coach also predicted that he would one day shine like the moon. He gave him the title Chand. Chand is a Hindi word for moon. কৈছে যে তেওঁক ভাৰতীয় সেনাই এই খেলৰ বাবে প্ৰয়োজনীয় বা দৰকাৰ হোৱা সকলো সুযোগ সুবিধাবোৰ দিছিল। তেওঁৰ যেতিয়া ডিউটি শেষ হয়, তাৰ পাছত তেওঁ ৰাতি প্ৰেক্টিছ কৰিছিল। তেওঁ জোনৰ পোহৰ ওলোৱালৈ ৰৈ আছিল, যাতে সেই পোহৰত তেওঁ খেলপথাৰখন ভালদৰে দেখা পায়। তেওঁ খেলখন সদায়ে জোনৰ পোহৰৰ লগত মিলি গৈছিল বুলি কৈছে। সেয়ে তেওঁৰ লগৰ খেলুৱৈসকলে তেওঁক ধ্যান সিঙৰ সলনি ধ্যান চান্দ বুলি মাতিবলৈ লৈছিল। তেওঁৰ শিক্ষকজনে তেওঁক ভৱিষ্যতবাণী কৰিছিল যে তেওঁ এদিন চন্দ্ৰৰ দৰে জিলিকিব। সেয়ে তেওঁক তেওঁৰ যিজন কোচ আছিল, শিক্ষক আছিল, তেওঁক চন্দ্ৰ উপাধি তেওঁ প্ৰদান কৰিছিল। A few years later, in 1928, he led the Indian hockey team to win the first gold medal for India in Amsterdam.
he won his second gold in 1932 Olympics in Los Angeles. The last gold came to him in 1936 Olympics in Berlin, where he led the Indian team. He also won the title of Hockey Personality of the Century there. কি কৈছে 1928 চনত আমষ্টাৰডাম নেদাৰলেণ্ডত আছে দেই আমষ্টাৰডামত ইণ্ডিয়ান হকি টিমক তেওঁ লিড কৰিছিল আৰু তেওঁ প্ৰথমটো সোণৰ পদক তাত লাভ কৰিছিলে 1932 চনত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলৰ অলিম্পিকত তেওঁ দ্বিতীয়টো সোণৰ পদক লাভ কৰিছিলে আৰু বাৰ্লিন অলিম্পিকত ভাৰতক তেওঁ লিড কৰি তেওঁৰ নিজৰ শেষৰটো সোণৰ পদক লাভ কৰিছিলে আৰু তেওঁ সেয়েহে কোৱা হৈছিলে সেই শতিকাৰ হকি ব্যক্তিত্ব মানে তেওঁ সেই শতিকাৰ হকি ব্যক্তিত্ব উপাধি প্ৰদান কৰা হৈছিলে শেষৰখিনি চোৱা ধ্যান চান্দ was given the nickname the Wizard and the Magician of Hockey for his superb ball control. During his sporting career spanning 23 years, he scored a total of 570 goals in 185 matches, according to his autobiography titled Goal নামৰ যিখন তেওঁৰ আত্মজীৱনী আছে সেই আত্মজীৱনীখনত লিখিছে যে তেওঁ 185খন খেলত 570টা গ'ল লাভ কৰিছিলে আৰু তেওঁৰ যিটো মানে বলটো কন্ট্ৰোল কৰাৰ যিটো মানে তেওঁৰ সাহস আছিলে যেনেকৈ পাৰিছিলে চমৎকাৰ যিটো বল নিয়ন্ত্ৰণৰ কৌশল আছিলে সেয়ে তেওঁৰ নাম দিয়া হৈছিলে দা উইজাৰ্ড মানে হকি খেলৰ যাদুকৰ তেওঁক উপাধি প্ৰদান কৰিছিলে The government of India awarded him the national honor of Padma Bhushan in 1956. He passed away at the age of 74 in Delhi on 3 December 1979. Very appropriately, his birthday 29 August is celebrated as National Sports Day. কি কৈছে ভাৰত চৰকাৰে 1956 চনত তেওঁক পদ্মভূষণ উপাধি প্ৰদান কৰিছিলে 1979 চনৰ 3 ডিচেম্বৰত তেওঁৰ 74 বছৰ বয়সত দিল্লীত মৃত্যু হয় আৰু তেওঁৰ জন্মদিন যেটো 29 আগষ্ট সেই দিনটোক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে আমাৰ ভাৰতবৰ্ষৰ ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় এয়াই আছিল ধ্যান চান্দৰ বিষয় চমুকৈ কথা তোমালোকে ভালদৰে ডাঙৰ হলে আৰু পঢ়িব পাৰিবা ধন্যবাদ